সুপ্ৰভাত প্ৰিয় দৰ্শক, আমাৰ চেনেলটোলৈ আপোনাক স্বাগতম জনাইছোঁ। আপুনি চাই আছে আজিৰ অসমীয়া দৈনিক ৰাশিফল। আহক আমি প্ৰথমতে জানি লওঁ আজি দিনটোৰ পঞ্চাংগসমূহ। আজি ইংৰাজী 2024 চনৰ মে' মাহৰ 27 তাৰিখ আৰু অসমীয়া 1946 শকাব্দৰ জেঠ মাহৰ 13 তাৰিখ। আজি সোমবাৰ, কৃষ্ণপক্ষ, চতুৰ্থী তিথি আৰু পূৰ্বষাধা নক্ষত্ৰ। আজি সূৰ্যোদয় হ'ব 4:32:29 আৰু সূৰ্যাস্ত হ'ব 6:09:27। আজি দিনটো ৰাহুকাল আছে পুৱা 4:06:14 পৰা পুৱা 7:56। আজি দিনটোৰ বিশেষ শুভ সময় হ'ব পুৱা 8:15 পৰা পুৱা 10:03। আজি জন্ম হ'লে জাতক জাতিকাৰ ধনু ৰাশি, ক্ষত্ৰিয় বৰ্ণ আৰু নৰগণ হ'ব, আৰু যদি আজি আদ্যায়িটো হয় তেতিয়া প্ৰতিহীনা যোগ হ'ব। আজি পূব দিশৰ বাহিৰে আন দিশলৈ কৰা যাত্ৰাত সফলতা থাকিব। বিবাহ আদি বিভিন্ন শুভকৰ্মৰ বাবেও আজিৰ দিনটো অতি উন্নত। খাদ্যত আজি দিনত মূলা আৰু ৰাতিলৈ বেল নিষিদ্ধ। ৰাশিফলসমূহ আৰম্ভ কৰাৰ আগতেই ভিডিঅ'টো লাইক কৰি দিবলৈ আপোনালোক সকলোকে আমি অনুৰোধ জনাইছোঁ। আহক এতিয়া জানি লওঁ আপোনাৰ আজিৰ দিনটো কেনেদৰে পাৰ হ'ব। ক্ৰমান্বয়ে মেষ ৰাশিৰ পৰা। কৰ্মক্ষেত্ৰত বিভিন্ন প্ৰকাৰৰ সমস্যাই আজি আপোনাক ব্যস্ত ৰাখিব যদিও সফলতাত আপোনাৰ মনোবলো বাঢ়িব। কোনো কাৰণত গোপন প্ৰতিদ্বন্দ্বীৰ লগত যাতে বিতৰ্কৰ সূত্ৰপাত নহয় তাৰ প্ৰতিও আপোনাক সাৱধানতাৰ প্ৰয়োজন হ'ব। অহাকালিৰ দিনটো আপোনাৰ উন্নত থাকিব। নিবনুৱাই যিকোনো অৱস্থাতে কোনো মূল্যৱান সামগ্ৰী অসাৱধানতাবশতঃ যাতে নষ্ট নহয় তাৰ প্ৰতি সাৱধানতা লওক। আনহাতে কোনো সামাজিক কৰ্মত অংশগ্ৰহণ কৰি আজি আপুনি সন্মানিত হ'ব। শিক্ষাৰ্থীয়ে যান বাহনত ভ্ৰমণৰ সময়ত সামান্য হ'লেও আঘাত নাপাবলৈ আজি অধিক মনোযোগী হোৱা আৱশ্যক। সৎ বন্ধুৰ সংগত আপোনাৰ মূল্যৱান সময় নষ্ট হ'ব যদিও আপুনি সুখী হ'ব পাৰিব। প্ৰিয়জনৰ সংগত দিনটো আনন্দময় কৰি গঢ় দিবলৈ আজি আপুনি আপোনাৰ কোনো অভ্যাস এৰিব লাগিব। কোনো ধৰ্মীয় কৰ্মত অংশগ্ৰহণ কৰি আপুনি সুখী হ'ব পাৰিব। গৃহ পৰিৱেশত পুৰণা সমস্যা সমাধান কৰি আপুনি সন্তুষ্টি লাভ কৰাৰ লগতে পাৰিবাৰিক সুখত সুখী হ'ব পাৰিব। কোনো মাংগলিক কৰ্ম আয়োজনৰ প্ৰতি আজি আপোনাৰ আগ্ৰহ বাঢ়িব। ব্যৱসায়ত আপোনাৰ উপাৰ্জনত সন্তুষ্টি বাঢ়িব। নতুন আঁচনিৰ সংযোগেও আজি আপোনাক উৎসাহ যোগাব। আজি সকলো দিশতে আপোনাৰ নিজৰ সিদ্ধান্ত আপুনি শুদ্ধ প্ৰমাণিত কৰিব পাৰিব। আপোনাৰ আজি সোণালী ৰং আৰু 7 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃষ ৰাশিলৈ। শাৰীৰিক দুৰ্বলতা আপোনাৰ কৰ্ম পৰিৱৰ্তনৰ প্ৰধান কাৰণ নহ'বলৈ যত্ন লওক। আজি যান বাহনত ভ্ৰমণৰ সময়তো আপুনি স্বাস্থ্যৰ প্ৰতি অধিক মনোযোগী হ'ব লাগিব। নিবনুৱা আজিৰ ভ্ৰমণ কষ্টকৰ আৰু ব্যয়বহুল হ'ব। মতৰ পাৰ্থক্যৰ ফলত আপোনাৰ ঘনিষ্ঠ বন্ধুৰ লগত যাতে বিতৰ্ক আদি নহয় তাৰ প্ৰতি আপুনি আজি লক্ষ্য ৰাখিব লাগিব, কিয়নো এনে বিতৰ্কই আপোনাক শুভাকাংক্ষী বন্ধু হ্ৰাস হোৱাৰ আশংকা দিব। শিক্ষাৰ্থীয়ে ভুল সিদ্ধান্তজনিত কাৰণত উচ্চ শিক্ষা গ্ৰহণৰ উন্নত সুযোগ যাতে হেৰাই নাযায় তাৰ প্ৰতি লক্ষ্য ৰাখক। কোনো কাৰণত আজি অৰ্থ সমস্যাই আপোনাক চিন্তাত ৰাখিব। দিনটো উদ্বিগ্নতাৰে অতিক্ৰম হ'লেও দিনৰ শেষলৈ আপুনি প্ৰিয়জনৰ সংগত কিছু উন্নত সময় অতিবাহিত কৰিব পাৰিব। অহাকালিৰ দিনটো আপোনাৰ বাবে এটা শ্ৰেষ্ঠতম দিন হিচাপে পৰিগণিত হ'ব। গৃহত কোনো সম্পদ ক্ৰয় কৰি আপুনি আশা পূৰণ কৰিব পাৰিব। যদিও ইয়াত আপোনাৰ ব্যয় বাঢ়িব তথাপিও পাৰিবাৰিক সুখো বাঢ়িব। আনহাতে কোনো দূৰৰ আত্মীয়ৰ স্বাস্থ্যই আপোনাক আজি অহেতুক চিন্তাত ৰাখিব।
ব্যৱসায়ত আজি উপাৰ্জনে আপোনাক সন্তুষ্টি প্ৰদান কৰিব নোৱাৰিব। শাৰীৰিক দুৰ্বলতাৰ কাৰণতো পৰিৱেশ নিম্নগামী হোৱাৰ আশংকা অধিক। আপোনাৰ আজি পাতল হালধীয়া ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 7 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মিথুন ৰাশিলৈ। স্বাস্থ্যৰ প্ৰতি আপোনাক অধিক যত্নৰ আৱশ্যক। কৰ্মক্ষেত্ৰত আৰ্থিক উন্নতিৰ একাধিক সুযোগ আজি আপোনাৰ হাতলৈ আহিব, কিন্তু আপোনাৰ কোনো কৰ্মৰ বাবে যাতে আজি আপুনি আনৰ সমালোচনাৰ সন্মুখীন হ'ব নালাগে তাৰ প্ৰতিও লক্ষ্য ৰাখিব লাগিব। আনহাতে অহাকালিলৈ আপুনি শাৰীৰিক উন্নতিত সন্তুষ্টি লাভ কৰিব পাৰিব। নিবনুৱাই নতুন আৰ্থিক যোজনাত ধন বিনিয়োগ কৰি প্ৰতিষ্ঠাৰ আশা লাভ কৰিব। আনহাতে আজি আৰ্থিক ক্ষেত্ৰত কোনো বন্ধুৰ ওচৰত আপুনি প্ৰতিশ্ৰুতিবদ্ধ হ'ব। শিক্ষাৰ্থীয়ে কোনো গুৰুত্বপূৰ্ণ দিশত সফলতাৰ বাবে আজি মানসিক দৃঢ়তা আৰু নিজৰ আত্মবিশ্বাস বঢ়াব লাগিব। আনহাতে ক্ৰীড়া সংস্কৃতি আদিৰ ক্ষেত্ৰত আজি আপুনি উচ্চ স্থান লাভ কৰি সুনামো অৰ্জন কৰিব পাৰিব। প্ৰিয়জনৰ সংগত এটা শ্ৰেষ্ঠতম দিন আজি আপোনাৰ অতিবাহিত হ'ব, যদিও দিনটোত আপোনাৰ আজি অৰ্থচিন্তা বাঢ়িব। বিবাহ সংযোগীৰ বাবেও আজিৰ দিনটো এটা স্মৰণীয় দিন হিচাপে পৰিগণিত হ'ব। গৃহ পৰিৱেশত বিভিন্ন দিশত আপোনাৰ আজি খৰচ বাঢ়িব, যদিও সমস্যাসমূহ সমাধানত আপোনাৰ সন্তুষ্টিও থাকিব। কোনো সামগ্ৰী ক্ৰয় কৰিও আজি আপুনি পাৰিবাৰিক সুখ বঢ়াব পাৰিব। ব্যৱসায়ত পৰিশ্ৰমতকৈ আজি আপোনাৰ উপাৰ্জন বৃদ্ধি পাব, কিন্তু কোনো ক্ষেত্ৰত আপুনি সহযোগী কৰ্মচাৰীৰ দ্বাৰা যাতে প্ৰবঞ্চিত নহয় তাৰ প্ৰতিও সাৱধানতা লোৱা আৱশ্যক হ'ব। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু সোণালী ৰং আৰু 7 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কৰ্কট ৰাশিলৈ। একাধিক অতিৰিক্ত কৰ্মৰ দায়িত্ব পালনত আজি আপোনাৰ শাৰীৰিক আৰু মানসিক পৰিশ্ৰম বাঢ়িব। কোনো মহিলা সহকৰ্মীৰ সহযোগত আপুনি কোনো গুৰুত্বপূৰ্ণ দিশত আজি সফলতা লাভ কৰিব পাৰিব। শিক্ষাৰ্থীয়ে প্ৰতিযোগিতামূলক ক্ষেত্ৰত উচ্চ স্থান লাভ কৰি উৎসাহিত হ'ব। আপোনাৰ সুনাম বাঢ়িব আৰু এনে শুভ ফলৰ বাবে আজি শত্ৰু প্ৰভাৱিত হ'ব। নিবনুৱাৰ অকস্মাত কোনো অনাকাংক্ষিত উৎসৰ পৰা গুৰুত্বপূৰ্ণ কৰ্মৰ নিমন্ত্ৰণ আহিব। ইয়াৰ ফলত আজি আপুনি আৰ্থিকভাৱে প্ৰতিষ্ঠাৰ আশা লাভ কৰিব পাৰিব। প্ৰিয়জনৰ আচৰণ আজি আপোনাৰ অসন্তোষৰ কাৰণ হ'ব পাৰে, হ'লেও পৰিৱেশ আপোনাৰ পক্ষতে থাকিব। কিন্তু আজি কোনো নতুন সংযোগ ৰোমাঞ্চকৰ হ'ব আৰু দীৰ্ঘকালৰ বাবেও স্থায়িত্ব লাভ হ'ব। অহাকালিৰ দিনটো আপোনাৰ বাবে এটা উল্লেখযোগ্য দিন হিচাপে পৰিগণিত হ'ব। গৃহত কোনো ধৰ্মীয় কৰ্ম আয়োজনৰ প্ৰতি আজি আপোনাৰ আগ্ৰহ বাঢ়িব। আপোনাৰ সকলো প্ৰকাৰ মতামতত পাৰিবাৰিক সহমত আৰু সহযোগেও আজি আপোনাক উৎসাহত ৰাখিব। ব্যৱসায়ত আন দিনৰ তুলনাত আজিৰ দিনটো আৰ্থিকভাৱে আপোনাৰ বাবে অতি উন্নত হ'ব। পৰ্যাপ্ত পৰিমাণৰ ধনৰ আগমন হ'ব। অৱশ্যে পৰিৱেশত আপোনাৰ আজি শাৰীৰিক পৰিশ্ৰম বাঢ়িব। আপোনাৰ আজি বগা ৰং আৰু 7 সংখ্যা অধিক শুভ থাকিব আৰু সোণালী ৰং আৰু 9 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ সিংহ ৰাশিলৈ। স্বাস্থ্যজনিত কাৰণত যাতে আজি আপুনি কৰ্ম পৰিৱৰ্তন কৰিব লগা নহয় তাৰ বাবে আপোনাক অধিক যত্নৰ আৱশ্যক। আজি কোনো অপ্ৰত্যাশিত সংবাদতো আপোনাৰ কৰ্ম পৰিৱৰ্তন হ'ব, কিন্তু অহাকালিলৈ স্বাস্থ্যৰ উন্নতিৰ লগতে কৰ্মৰ পৰিৱেশো আপোনাৰ সপক্ষেই থাকিব। নিবনুৱাৰ আজি ভ্ৰমণ ব্যয়বহুল হ'ব। কোনো সংযোগ লাভৰ বাবে আপুনি দিনটো আজি উদ্বিগ্নতাৰে অতিক্ৰম কৰিব লাগিব। শিক্ষাৰ্থীৰো আজি ভ্ৰমণৰ যুগ। প্ৰতিযোগিতামূলক ক্ষেত্ৰত সন্তুষ্টি লাভ কৰিবলৈ আপুনি নিজৰ প্ৰচেষ্টা আজি বঢ়াব লাগিব। কোনো বন্ধুৰ দ্বাৰা যিকোনো প্ৰকাৰৰ ক্ষতি নহ'বলৈও আপুনি সাৱধানতা লোৱা আৱশ্যক। অনাকাংক্ষিতভাৱে হোৱা ৰোমান্টিক সাক্ষাৎকাৰে আজি আপোনাক দোদুল্যমান অৱস্থাত পেলাব পাৰে। আনহাতে আপোনাৰ আচৰণ বা মন্তব্য প্ৰকাশত প্ৰিয়জন অসন্তুষ্ট নহ'বলৈ আজি আপুনি লক্ষ্য ৰাখিব লাগিব।
গৃহত কোনো ব্যক্তিক আৰ্থিক সহযোগিতা প্ৰদান কৰি আপুনি নিজৰ আৰ্থিক পৰিৱেশ নিম্নগামী নকৰিবলৈ সাৱধানতা লওক। পুত্ৰ কন্যাৰ বাবে আপোনাৰ খৰচ বাঢ়িলেও সন্তুষ্টিও থাকিব। ব্যৱসায়ীসকলৰ বাবে আজি এটা উন্নত দিন হ'ব। আজি অকস্মাত আপুনি যথেষ্ট পৰিমাণে আৰ্থিকভাৱে লাভৱান হ'ব। ব্যৱসায় সংক্ৰান্তত আজি আপুনি কৰা ভ্ৰমণো লাভজনক প্ৰমাণিত হ'ব। আপোনাৰ আজি পাতল হালধীয়া ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 7 সংখ্যা অধিক শুভ হ'ব। এবাৰ আমি আহোঁ কন্যা ৰাশিলৈ। আজি কৰ্মৰ বিভিন্ন দিশত সহকৰ্মী বন্ধুৰ সহযোগিতাই আপোনাক সফলতা দিব। আপুনি উপকৃত হ'ব। আপুনি আশা কৰি থকা কোনো সংবাদ লাভৰ বাবে আজি দিনটো আপুনি উদ্বিগ্নতাৰে অতিক্ৰম কৰিব লাগিব। স্বাস্থ্যৰ প্ৰতিও আজি আপোনাক অধিক যত্নৰ আৱশ্যক। অহাকালিলৈ আপোনাৰ কৰ্মৰ পৰিৱেশ অতি উন্নত থাকিব আৰু কোনো শুভ সংবাদ লাভত আপুনি কাইলৈ উৎসাহিত হ'ব পাৰিব। নিবনুৱা ভ্ৰমণ কষ্টকৰ আৰু ব্যয়বহুল হ'ব। আজি অৰ্থ সমস্যাও আপোনাক আমনি কৰিব। শিক্ষাৰ্থীয়ে ঘনিষ্ঠ বন্ধুক দিয়া কোনো বিশ্বাস ৰাখিব নোৱাৰি। চিন্তিত হ'লেও পাৰস্পৰিক বন্ধুত্বত ইয়াৰ প্ৰভাৱ নপৰিব। স্বাস্থ্যজনিত সমস্যা আজি আপোনাৰ সফলতাত বাধা নহ'বলৈহে আপোনাক অধিক যত্নৰ প্ৰয়োজন হ'ব। প্ৰেমৰ দিশত আজি আপুনি নিজৰ আত্মবিশ্বাস আৰু মানসিক দৃঢ়তা বঢ়াব লাগিব। নতুন ব্যক্তিৰ লগত হোৱা পৰিচয় ৰোমাঞ্চকৰ হ'লেও ইয়াত বন্ধুত্ব আগবঢ়োৱাটো আজি বুদ্ধিমানৰ কাম নহ'ব। গৃহত মতৰ পাৰ্থক্যই পৰিৱেশৰ আনন্দ নকমাবলৈ আপুনি যত্ন ল'ব লাগিব। আনহাতে বিভিন্ন সৰু সৰু সমস্যাত আজি আপোনাৰ খৰচ বাঢ়িব, কিন্তু আপোনাৰ আজি অৰ্থ সমস্যা অনুভৱ নহয়। ব্যৱসায়িক ক্ষেত্ৰত অকস্মাত পুৰণা সমস্যা সমাধানত অধিক ধন ক্ষয় নহ'বলৈ আপুনি সাৱধানতা ল'ব লাগিব। আজি উপাৰ্জনতো আপোনাৰ সন্তুষ্টি কমিব। আপোনাৰ আজি সোণালী ৰং আৰু 3 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ তুলা ৰাশিলৈ। আজি দিনৰ আৰম্ভণিটো কিছু ক্লান্তিকৰ হ'ব পাৰে, কিন্তু দিন আগবঢ়াৰ লগে লগে সকলো দিশতে কম উন্নতিয়ে আপোনাৰ মনোবল বঢ়াব। আপোনাৰ প্ৰচেষ্টাৰ সফলতাসমূহে আপোনাক উৎসাহ যোগাব। নিবনুৱাই কোনো কঠিন পৰিস্থিতিৰ মুখামুখি হৈ নিজৰ আত্মবিশ্বাসৰ ফলত সফলতা অৰ্জন কৰিব পাৰিব। ইয়াত আপোনাৰ ঘনিষ্ঠ বন্ধুৰ সহযোগো উল্লেখযোগ্য প্ৰমাণিত হ'ব। আনহাতে আৰ্থিক ক্ষেত্ৰত আজি আপুনি কোনো ব্যক্তিৰ ওচৰত প্ৰতিশ্ৰুতিবদ্ধ হ'ব। শিক্ষাৰ্থীয়ে পৰীক্ষা আদিত বাঞ্ছিত স্থান লাভ কৰি আজি নিজৰ দক্ষতাৰ প্ৰকৃত প্ৰমাণ দিব পাৰিব। আপোনাৰ সুনাম বৃদ্ধিৰ ফলত বন্ধুৰ সমাজত আপোনাৰ জনপ্ৰিয়তা বাঢ়িব। প্ৰিয়জনৰ সংগত কোনো মাংগলিক কৰ্মত আপুনি এটা আনন্দময় দিন আজি অতিবাহিত কৰিব পাৰিব। অহাকালিৰ দিনটো আজিৰ দৰেই আপোনাৰ নিয়ন্ত্ৰণত থাকিব। মতৰ পাৰ্থক্যই গৃহ পৰিৱেশৰ আনন্দ যাতে নকমায় তাৰ বাবে আজি আপুনি অধিক মনোযোগী হ'ব লাগিব। অকস্মাত কোনো মাংগলিক কৰ্মত অংশগ্ৰহণৰ বাবে আপুনি আজি ভ্ৰমণৰ আঁচনি ল'ব লগা হ'ব। ব্যৱসায়ত আপোনাৰ উপাৰ্জনত সন্তুষ্টি থাকিব, কিন্তু অপ্ৰয়োজনীয় ক্ষেত্ৰত যাতে খৰচ নাবাঢ়ে তাৰ বাবেহে আপুনি নিজক নিয়ন্ত্ৰণত ৰাখিব লাগিব। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু সোণালী ৰং আৰু 7 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃশ্চিক ৰাশিলৈ। কৰ্মৰ পৰিৱেশত সহকৰ্মী সহযোগ থকাৰ পাছতো অধিক ব্যস্ততাৰে আজিৰ দিনটো আপোনাৰ অতিক্ৰম হ'ব। অকস্মাত শাৰীৰিক দুৰ্বলতা কৰ্ম পৰিৱৰ্তনৰ প্ৰধান কাৰণ নহ'বলৈ যত্ন লওক। নিবনুৱাৰ ভ্ৰমণ কষ্টকৰ আৰু ব্যয়বহুল হ'ব যদিও গুৰুত্বপূৰ্ণ দিশত সফলতা অৰ্জন কৰি আপুনি আনন্দিত হ'ব পাৰিব। কোনো সামাজিক অনুষ্ঠানত অংশগ্ৰহণ কৰি আপুনি আজি প্ৰতিষ্ঠিত ব্যক্তিৰ লগত সুসম্পৰ্ক গঢ়ি তুলিব পাৰিব। শিক্ষাৰ্থীয়ে কোনো বিশেষ দিশত সহপাঠী বন্ধুৰ দ্বাৰা উপকৃত হ'ব। আজি আপুনি যান বাহনত ভ্ৰমণৰ সময়ত সামান্য হ'লেও যাতে কোনো প্ৰকাৰে আঘাত নাপায় তাৰ বাবে সাৱধানতা লওক।
আত্মীয়ৰ চাপ আপুনি কিছু পৰিমাণে সহ্য কৰিব লগা হ'ব যদিও প্ৰিয়জনৰ সংগত কিছু শ্ৰেষ্ঠতম সময় অতিবাহিত কৰিব পাৰিব। কোনো পুণ্য কৰ্মত অংশগ্ৰহণ কৰিও আপুনি আনন্দিত হ'ব। গৃহত আত্মীয় ধৰ্মীয় কৰ্মত আজি আপুনি ব্যস্ত থাকিব লাগিব। এনে ক্ষেত্ৰত আপোনাৰ আজি খৰচো বাঢ়িব, কিন্তু আপোনাৰ অৰ্থ সমস্যা অনুভৱ নহয়। আজি আপোনাৰ মতামতসমূহত আপোনাৰ ব্যৱসায়িক অংশীদাৰৰ সমৰ্থনে আপোনাৰ আত্মবিশ্বাস বঢ়াব। উপাৰ্জনতো সন্তুষ্টি থাকিব, যদিও অপ্ৰয়োজনীয় ক্ষেত্ৰত যাতে আজি আপোনাৰ খৰচ নাবাঢ়ে তাৰ প্ৰতিও আজি আপুনি লক্ষ্য ৰাখিব লাগিব। আপোনাৰ আজি পাতল হালধীয়া ৰঙৰ 3 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ ধনু ৰাশিলৈ। কৰ্মৰ পৰিৱেশত কোনো বৰিষ্ঠ বিষয়াৰ লগত আজি আপুনি সুসম্পৰ্ক স্থাপন কৰিব পাৰিব। আপুনি আশা কৰি থকা কোনো সংবাদ লাভতো আজি আপোনাৰ বহুদিনীয়া পৰিশ্ৰমৰ সফলতা থাকিব। শিক্ষাত আপোনাৰ সুখ্যাতি বাঢ়িব যদিও আজি উচ্চ শিক্ষা গ্ৰহণৰ কোনো উন্নত সুযোগ আপোনাৰ ভুল সিদ্ধান্তৰ বাবে যাতে নষ্ট হৈ নাযায় তাৰ প্ৰতি আপুনি লক্ষ্য ৰখা আৱশ্যক। শুভাকাংক্ষী বন্ধুৰ সৎ পৰামৰ্শ অৱজ্ঞা কৰা উচিত। নিবনুৱাই দূৰ ভ্ৰমণত আজি সফলতা পাব। কোনো বিশেষ দিশত বিশেষ সংযোগ লাভ কৰি আপুনি আৰ্থিক প্ৰতিষ্ঠাৰ আশা লাভ কৰিব পাৰিব। কোনো বিশেষ দিশত আপুনি প্ৰিয় ব্যক্তিৰ সহযোগিতাত আজি উপকৃত হ'ব। আজি সামান্য প্ৰচেষ্টাতে অৱহেলিত সমস্যা সমাধান কৰিও আপুনি দিনটো উন্নত দিন হিচাপে পৰিগণিত কৰিব পাৰিব। অধিক ব্যস্ততাৰ বাবে গৃহ পৰিৱেশত আজি আপুনি বিশেষ সময় দিব নোৱাৰিব, কিন্তু পৰিৱেশত আনন্দও থাকিব। বিশেষ সম্পদ ক্ৰয় কৰি আশা পূৰণ কৰাৰ লগতে আপুনি পাৰিবাৰিক সুখো বঢ়াব পাৰিব। নতুন আৰ্থিক যোজনাত ধন বিনিয়োগ কৰি ব্যৱসায়ীয়ে সমৃদ্ধি আৰু আৰ্থিক সুৰক্ষাৰ আশা কৰিব পাৰে। আজি ব্যৱসায় সংক্ৰান্তত কৰা আপোনাৰ ভ্ৰমণো সফলতাৰে পূৰ্ণ হ'ব। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু সোণালী ৰং আৰু 9 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মকৰ ৰাশিলৈ। আজি কৰ্মক্ষেত্ৰত বিভিন্ন দিশত আপোনাৰ উদ্বিগ্নতা থাকিলেও প্ৰগতিও অব্যাহত থাকিব, কিন্তু আপোনাৰ বাক্য বিনিময়ৰ ফলত যাতে নতুন কোনো সমস্যাৰ অকস্মাত উদ্ভৱ নহয় তাৰ প্ৰতিও আপুনি লক্ষ্য ৰাখিব লাগিব। কোনো ক্ষেত্ৰত হোৱা সামান্য ব্যৰ্থতা শিক্ষাৰ্থীৰ আজি দুশ্চিন্তাৰ কাৰণ হ'ব পাৰে। আজি আপোনাৰ শাৰীৰিক দুৰ্বলতা শিক্ষাৰ পৰিৱেশৰ নিম্নগামিতাৰ প্ৰধান কাৰণ নহ'বলৈও আপুনি যত্ন ল'ব লাগিব। নিবনুৱাই ঘনিষ্ঠ বন্ধুৰ ভুল পৰামৰ্শত কোনো দিশত অধিক আৰ্থিক ক্ষতিৰ সন্মুখীন নহ'বলৈ সাৱধানতা লওক। আনহাতে বন্ধুৰ সংগত আজি আপোনাৰ সঞ্চিত ধনো ক্ষয় হ'ব। প্ৰিয়জনৰ সংগত দিনটো এটা শ্ৰেষ্ঠতম দিন কৰি গঢ় দিবলৈ আজি আপোনাৰ আচৰণ আৰু মন্তব্য প্ৰকাশত আপুনি সাৱধানতা ল'ব লাগিব। আজি আপুনি আপোনাৰ আত্মীয়ৰ চাপো কিছু পৰিমাণে সহ্য কৰিব লাগিব। পাৰিবাৰিক মতভেদে পৰিৱেশ সামান্য দুৰ্বল কৰি তুলিব পাৰে, যাৰ বাবে আপুনি অধিক মনোযোগী হ'ব লাগিব। আজি পুত্ৰ কন্যাৰ পৰাও সন্তুষ্টি থাকিব, কিন্তু আজি অৰ্থ সমস্যাই আপোনাক আমনি কৰিব। ব্যৱসায়ত পৰিশ্ৰম অনুসাৰে উপাৰ্জন আপোনাৰ সন্তুষ্টি কমিব। আনহাতে আজি আপুনি চোৰ আদি অসৎ ব্যক্তিৰ পৰাও অধিক সাৱধানতা ল'ব লাগিব। কিন্তু কোনো সম্পদ ক্ৰয়ৰ আপোনাৰ আশা আপুনি অহাকালিলৈ সম্পূৰ্ণ কৰিব পাৰিব। আপোনাৰ আজি সোণালী ৰং আৰু 3 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 7 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কুম্ভ ৰাশিলৈ। কৰ্মক্ষেত্ৰত জ্যেষ্ঠ বিষয়াৰ কোনো সিদ্ধান্ত আপোনাৰ পৰিপন্থী হ'ব পাৰে। গোপন প্ৰতিদ্বন্দ্বীৰ দ্বাৰা হোৱা কোনো সমস্যাই আজি আপোনাক পৰিৱেশত মানসিকভাৱে ব্যস্ত ৰাখিব, কিন্তু আপোনাৰ কোনো কৰ্মই যাতে আজি আপোনাক আনৰ সমালোচনাৰ সন্মুখীন নকৰায় তাৰ প্ৰতিও আপুনি লক্ষ্য ৰাখিব লাগিব। নিবনুৱাৰ ভ্ৰমণ আনন্দেৰে ভৰপূৰ হ'ব আৰু ভ্ৰমণত আৰ্থিক উন্নতিটো আপোনাৰ উৎসাহ থাকিব। কোনো সম্পদ ক্ৰয়ৰ আশা আজি আপুনি পূৰণ কৰিব পাৰে। শিক্ষাৰ্থীক বন্ধুৰ আচৰণ বা মন্তব্য প্ৰকাশে মনোকষ্ট দিব যদিও
ইয়াৰ বাবে আপুনি সংযম বঢ়াব লাগিব, কিয়নো যদি বিতৰ্ক আদি হয় তেতিয়া আপোনাৰ শুভাকাংক্ষী বন্ধু হ্ৰাস হোৱাৰ আশংকা বাঢ়িব। আজি কোনো ধৰ্মীয় কৰ্মত প্ৰিয়জনৰ সংগত আপুনি এটা শ্ৰেষ্ঠতম দিন অতিবাহিত কৰিব পাৰিব। বিবাহ সংযোগীৰ বাবেও আজিৰ দিনটো অতি উন্নত হ'ব। গৃহত পুত্ৰ কন্যাৰ সৌভাগ্যই পাৰিবাৰিক সুখ বঢ়োৱাৰ লগতে সমাজতো আপোনাৰ মান বঢ়াব। আজি অৰ্থ সমস্যা অনুভৱ হ'লেও আপোনাৰ ভোগবিলাস বিনোদনত আজি খৰচ বাঢ়িব। ব্যৱসায়ত সামান্য পৰিশ্ৰমতে অধিক উপাৰ্জনত আজি আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব। আৰু দিনৰ শেষলৈ কোনো আত্মীয় ধৰ্মীয় কৰ্মত অংশগ্ৰহণ কৰিও আপুনি আনন্দিত হ'ব পাৰিব। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব, আৰু সোণালী ৰং আৰু 7 সংখ্যা অধিক অশুভ হ'ব। শেষত আহোঁ আমি মীন ৰাশিলৈ। আজিৰ দিনটো আপুনি উৎসাহেৰে আৰম্ভ কৰিব পাৰিব। আপোনাৰ স্বাস্থ্যইও আজি আপোনাক পূৰ্ণ সমৰ্থন জনাব। কৰ্মক্ষেত্ৰত আপোনাৰ সিদ্ধান্তত বৰিষ্ঠ বিষয়া সমৰ্থন আৰু সহযোগিতায়ো আপোনাক এটা উৎসাহপূৰ্ণ দিন উপহাৰ দিব। নিবনুৱাৰ দূৰ ভ্ৰমণ ধনাত্মক প্ৰমাণিত হ'ব, আৰু নতুন ব্যক্তিৰ লগত হোৱা পৰিচয়ক আপুনি শ্ৰেষ্ঠ বন্ধুলৈ আজি পৰিৱৰ্তিত কৰিব পাৰিব। শিক্ষাৰ্থীয়ে উচ্চ শিক্ষা গ্ৰহণৰ নতুন সংযোগত নিজৰ মনোবল বঢ়াব পাৰিব। এনে দিশত আপোনাৰ ঘনিষ্ঠ বন্ধুৰ সহযোগিতাও আজি আপোনাৰ বাবে উল্লেখযোগ্য প্ৰমাণিত হ'ব। আজি কোনো প্ৰতিষ্ঠিত ব্যক্তিৰ লগত হোৱা পৰিচয় ৰোমাঞ্চকৰ হ'ব, কিন্তু ইয়াত বন্ধুত্ব আগবঢ়াটো আপোনাৰ বাবে আজি বুদ্ধিমানৰ কাম নহ'ব। আনহাতে আপুনি আজি আত্মীয় স্বজনৰ সহযোগ লাভ কৰি উৎসাহত থাকিব পাৰিব। গৃহত কোনো সম্পদ ক্ৰয় কৰি নিজৰ আশা পূৰণ কৰাৰ লগতে আজি আপুনি পাৰিবাৰিক সুখো বঢ়াব পাৰিব। কোনো আত্মীয় ধৰ্মীয় কৰ্মত পাৰিবাৰিক অংশগ্ৰহণো আজি আনন্দেৰে ভৰপূৰ হ'ব। ব্যৱসায়ত উপাৰ্জনত সন্তুষ্টি থাকিব, পুৰণা প্ৰাপ্য ধনৰ আদায় পাব, কিন্তু আজি আপুনি চোৰ আদি অসৎ ব্যক্তিৰ পৰা অধিক সাৱধানতা ল'ব লাগিব। আনহাতে আজি আপোনাৰ ভোগবিলাস বিনোদনত খৰচ বাঢ়িব। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব, আৰু বেঙুনীয়া ৰং আৰু 7 সংখ্যা অধিক অশুভ হ'ব। শেষত নৱগ্ৰহ এষ্ট্ৰলজিকেল চেণ্টাৰৰ তৰফৰ পৰা আপোনালোকক অনুৰোধ কৰোঁ যে এনেধৰণৰ ভিডিঅ'সমূহ সহজতে আৰু সৰ্বপ্ৰথমে পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, আৰু ভিডিঅ'টো লাইক কৰি আমাক উপকৃত কৰক। লগতে আজি ৰাশিফল চাই আপুনি কেনে পালে আৰু আপোনাৰ কেনেদৰে মিলিছে আমাক কমেণ্ট কৰি জনাওক। কোনো ধৰণৰ প্ৰশ্ন যদি আপোনাৰ থাকে তেতিয়াহ'লে কমেণ্ট বক্সত লিখিব পাৰে। আমি আপোনাক সহায় কৰি অতিশয় আনন্দিত হ'ব পাৰিম। অহাকালিলৈ আপোনাক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বিদায় লৈছোঁ। আপোনাৰ আজিৰ দিনটো সুস্থিৰ, সুন্দৰ আৰু সৰ্বতোপ্ৰকাৰে মংগলময় হোৱাৰ কামনা কৰিছোঁ। ধন্যবাদ।